ৰহা শংকৰ মাধৱ সামাজিক উন্নয়ন কেন্দ্ৰৰ উদ্যোগত ঐতিহাসিক অসম আন্দোলনৰ অমৰ শ্বহীদসকলৰ ত্যাগক স্মৰণ কৰে। সমগ্ৰ অসম জুৰি আছুকে ধৰি চৰকাৰী আৰু জাতীয় সামাজিক অনুষ্ঠানে অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ স্মৃতিত আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰে। তদুপলক্ষে পুৱা পতাকা উত্তোলন কৰে ৰহা শংকৰ মাধৱ সামাজিক উন্নয়ন কেন্দ্ৰৰ সভাপতি লক্ষণ হীৰাই। বন্তি প্ৰজ্বলন কৰি ৰহা শংকৰ মাধৱ সামাজিক উন্নয়ন কেন্দ্ৰৰ সম্পাদক ৰাজীৱ হাজৰিকাই। শ্বহীদ তৰ্পণ অনুষ্ঠান মুকলি কৰে উপ সভাপতি ধৰণীকান্ত দাসে। ইয়াৰ পিছতেই ৰহাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা। ইয়াৰ পিছতেই অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকে ৰহাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ৰহাৰ পৰা নবল টিভিৰ ৰিপৰ্ট জিএন কেডি নিউজ। আমি ৰহা শংকৰ মাধৱ সামাজিক উন্নয়ন তৰফৰ পৰা আমি সদৌ অসমবাসী ৰাইজলৈ শ্বহীদ দিৱসৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। শ্বহীদলৈ আমি বিশেষভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আজি আয়োজন কৰিছিলোঁ। তাৰ প্ৰেক্ষাপটত আমি চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিভিন্ন অনুষ্ঠান মুকলি সভা আমি স্থাপন কৰিছিলোঁ। আৰু সভা সমিতিত আমাৰ বিভিন্ন বক্তাই নিজৰ নিজৰ শ্বহীদৰ ওপৰত বক্তব্য ৰাখে। আমি এটা চালুকীয়া সামাজিক অনুষ্ঠান। আমি এই শ্বহীদৰ স্মৃতিত 860জন শ্বহীদৰ স্মৃতিত আমি আজি ৰাতিপুৱা ভাগত শ্বহীদ তৰ্পণ কৰোঁ। শ্বহীদক আমি স্মৰণ কৰোঁ। তেখেতলোকৰ যি ত্যাগ, সেই ত্যাগক আমি সন্মান জনাই আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছিলোঁ। আৰু এই অনুষ্ঠানটো আমি বিভিন্ন ছাত্ৰ ছাত্ৰীকে আদি কৰি বিভিন্ন সামাজিক ব্যক্তিয়ে আমাক সহযোগিতা কৰে। আমি আশা ৰাখিছোঁ আমি এনেধৰণৰ সামাজিক অনুষ্ঠান ভৱিষ্যতলৈ আমি ৰাইজৰ লগত মিলিজুলি পাতি আগবঢ়াই লৈ যাম আৰু জাতিটোৰ স্বাৰ্থত আমি সদায় কাম কৰি যাম। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আমি শংকৰ মাধৱ সামাজিক উন্নয়ন তৰফৰ পৰা আজি দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱসটো আমাৰ এই ৰহা ক্ৰীড়া সন্থা কাৰ্যালয়ত অনুস্থাপন কৰিছিলোঁ। ইয়াতে আমি দিনজোৰা কাৰ্যসূচী হিচাপে আমি কণ কণ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন স্কুলৰ পৰা আনি ইয়াতে চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিলোঁ। আৰু লগতে স্থানীয় গণ্যমান্য ব্যক্তিসকল আছিলে আৰু অভিভাৱকসকল আছিলে আৰু আমাৰ নিৰ্দিষ্ট বক্তাসকল আছিলে। আমি আজি দিনজোৰা কাৰ্যসূচীৰ যি অনুষ্ঠান ভাগ আয়োজন কৰিছিলোঁ, অনুষ্ঠানটো খুব সুন্দৰভাৱে আমাক সঁহাৰি জনালে ৰাইজে। আমি আশা কৰিম আমাৰ ভৱিষ্যতে যাতে আমি এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাকত আমাৰ এনেধৰণৰ পথ পৰামৰ্শ দি সহায় সহযোগিতা কৰিব ৰাইজে। ইয়াকে কোনো আৰু আমাৰ লগে লগে এই অনুষ্ঠানটো আমাৰ সম্পাদক আছে, সম্পাদকক আমি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ।